নিজে কম খাই মানুহক খোৱালে নিজৰ কথা নাভাবিলে সদায় মানুহৰ কাৰণে ভাবিছে এইটো আচৰিত লাগে মানে আজিৰ দিনত এনেকুৱা মানুহ মানে আমি ওচৰত পাইছোঁ এইটো আমাৰ ভাগ্য আৰু সঁচাকৈ ভগৱান আছিলে মানুহটো জুবিন গাৰ্গ কোনো হ'ব নোৱাৰে এনেকুৱা মানুহ জন্ম লৈছে মানে ই ৱাজ আ ৰক ষ্টাৰ সদায় ৰক ষ্টাৰ থাকিব আৰু কি কয় এইটো মানে বহু কালত এনেকুৱা এজন মানুহ জন্মায় ষ্টুডিঅ'ত আমি গোটেই ৰাতি গান গাইছোঁ খোৱা খাইছোঁ মাত দিছোঁ গোটেই ৰাতিপুৱা একদম পোহৰ হৈ গৈছে তাৰপিছত আমি ঘৰ গৈ পাইছোঁ মনত এটা গিল্ট থাকি গ'ল মানে মই সেই দিনবোৰ মানে তেখেতৰ সেই সময়ত মই থাকিব নোৱাৰিলোঁ তেখেতৰ পৰিয়ালৰ লগত থাকিব নোৱাৰিলোঁ বিকজ মই আমেৰিকাত আছিলোঁ আজিও জনসমুদ্ৰত পৰিণত হৈছে এই সোণাপুৰ আৰু সোণাপুৰৰ প্ৰিয় শিল্পীজনৰ যি সমাধি ক্ষেত্ৰ জুবিনদাৰ যি সমাধি ক্ষেত্ৰ সেয়া মহামিলনৰ ক্ষেত্ৰলৈ মন্দিৰলৈ উপাসনাথলীলৈ এই মুহূৰ্তত পৰিণত হৈছে আৰু প্ৰিয় শিল্পীজনৰ কাষত জ্যেষ্ঠ ককায়েকৰ কাষত এই মুহূৰ্তত উপস্থিত হৈছে দেৱজিৎ চাহা ডাঙৰীয়া যাৰ সৈতে আচলতে বহু আত্মিক সম্পৰ্ক আছিল বহু মধুৰ স্মৃতি আছিল মই দাদা আপোনাৰ কাষলৈ আহিছোঁ আজি আপুনি আহিছে দাদাৰ যি সমাধি ক্ষেত্ৰ সেই সমাধি ক্ষেত্ৰত আহি আপুনি এই মুহূৰ্তত চাকি জ্বলাইছে আপোনাৰ চকুত এই মুহূৰ্তত চকু পানী চব দাদাৰ সৈতে কটোৱা যিসমূহ মুহূৰ্ত সেইসমূহ মই সকলোকে আচলতে ব্যথিত কৰিছে আপোনাৰ সৈতে তেনেধৰণৰ কি আচলতে স্মৃতি আছে দাদাক শেষবাৰৰ বাবে পাইছিল মই একচুৱেলি মই ভাবিব নোৱাৰোঁ আমি যোৱা 7 ছেপ্টেম্বৰ আমি ভূপেন হাজৰিকাদেৱৰ 100 বছৰ চেণ্টিনাৰী প্ৰগ্ৰামত আমি একেলগে এটা ষ্টেজত প্ৰগ্ৰাম কৰিছোঁ তাতে টাটা থিয়েটাৰ NCPA মুম্বাই তাতে আচৰিত কথা মোৰ লগত কিবা এটা কানেকশ্যন তেখেতৰ মানে আছিল এনেকুৱা যে বেলেগ বেলেগ গ্ৰীণ ৰুম চবৰ আছিলে কিন্তু মঞ্চ মানে ষ্টেজৰ পিছত আহি গ্ৰীণ ৰুমত মোৰ ৰুমতেই সোমাইছে মোৰ ৰুমতেই আহি বহিছে বহি মোক জোকাইছে আমি ইমান গল্প আড্ডা কৰিছোঁ মানে এইবিলাক ভাবিলে মোৰ এতিয়াও কিবা এটা হৈ আছে মানে মই তেখেতৰ সেই সময়টো মই জাষ্ট আমেৰিকা গৈ পাইছোঁ মই মানে মন গ'লেও আহিব নোৱাৰিলোঁ এইটো মোৰ আটাইতকৈ এটা মনত এটা গিল্ট থাকি গ'ল মানে মই সেই দিনবোৰ মানে তেখেতৰ সেই সময়ত মই থাকিব নোৱাৰিলোঁ তেখেতৰ পৰিয়ালৰ লগত থাকিব নোৱাৰিলোঁ বিকজ মই আমেৰিকাত আছিলোঁ আজি যাম মই তেখেতৰ ঘৰতো যাম আজি আহিছোঁ আৰু মোৰ লগত বহুত স্মৃতি আছে মোক এদিনা আমি অৰেঞ্জ ষ্টুডিঅ'ত ৰেকৰ্ডিং কৰি আছোঁ তেখেতে ক'ৰ পৰা শুনিছে মই ৰেকৰ্ডিং কৰি আছোঁ আহি গ'ল অৰেঞ্জ ষ্টুডিঅ'ত আহি মোৰ লগত বহি বহুত সময় গল্প কৰিলে তাৰপিছত আচৰিত আচমকা মোক হঠাৎ ক'লে যে বোলা আমি বশিষ্ঠ যাওঁ যাবা নেকি মোক সদায় তুমি বুলি কথা মানে মোক সম্বোধন কৰিছে বোলো বোলা তেতিয়া ক'লে এতিয়া নহয় ৰাতি 12টাৰ পিছত যাম মই বোলো 12টাৰ পিছত মই কেনেকৈ যাওঁ বোলে আৰু কোনো নাই তুমি আৰু মই যাম বশিষ্ঠত মই ক'লোঁ নেক্সট ডে মোৰ কিবা ৰেকৰ্ডিং বা কিবা এটা শ্ব' আছিল মই ক'লোঁ ইমান ৰাতিটো মই নাযাওঁ মোক আকৌ জোকাইছোঁ বোলে কি ভয় খালা নেকি মোৰ লগত যাবলৈ চ' এনেকুৱা তাৰ ঘৰত এই খাৰঘুলি ষ্টুডিঅ'ত আমি গোটেই ৰাতি গান গাইছোঁ খোৱা খাইছোঁ মাত দিছোঁ গোটেই ৰাতিপুৱা একদম পোহৰ হৈ গৈছে তাৰপিছত আমি ঘৰ গৈ পাইছোঁ এনেকুৱা বহুত স্মৃতি আছে মোৰ এই নমামী বৰাকৰ সময়ত মই এটা ফোন কৰিছোঁ যে তুমি গাব লাগিব কিন্তু বোলে ঠিক আছে তুমি গানটো পঠাই দিয়া মই গাই দি আছোঁ তেখেতে ইয়াৰ পৰা গাই মোক বম্বে পঠালে মই বম্বে মিক্সিং কৰাই কাম চলি আছিল তেতিয়া তো তাৰপিছত আকৌ আহিলোঁ বেলেগ এটা গান ৰেকৰ্ড কৰিব অসমত তেখেতে আহি শুনিছে গানটো শুনি মোক ফোন মাৰিলে এই তুমি এই শব্দটো অলপ আৰু ভালকৈ অসমীয়া উচ্চাৰণ হ'ব লাগিছিল মই কৈছোঁ ঠিক আছে আমি ঠিক কৰি ল'ম তুমি থাকিবা মই নেক্সট এইটো কাৰেকশ্যন কৰি ল'ম এনেকুৱা বহুত স্মৃতি মানুহটো যে এনেকুৱা আছিল মই
মানে ইমান যে নিজে কম খাই মানুহক খোৱালে নিজৰ কথা নাভাবিলে সদায় মানুহৰ কাৰণে ভাবিছে এইটো আচৰিত লাগে মানে আজিৰ দিনত এনেকুৱা মানুহ মানে আমি ওচৰত পাইছোঁ এইটো আমাৰ ভাগ্য আৰু সঁচাকৈ ভগৱান আছিলে মানুহটো সদায় এনেকুৱা মানুহ জন্ম লয় একচুৱেলি কোনো হ'ব নোৱাৰে জুবিন গাৰ্গ কোনো হ'ব নোৱাৰে এনেকুৱা মানুহ জন্ম লৈছে মানে ই ৱাজ আ ৰক ষ্টাৰ সদায় ৰক ষ্টাৰ থাকিব আৰু কি কয় এইটো মানে বহু কালত এনেকুৱা এজন মানুহ জন্মায় মই আৰু এটা প্ৰশ্ন সুধিছোঁ যিহেতু আপোনাৰ সৈতে বহু স্মৃতি আছিলে আপুনি তেওঁৰ সৈতে ওতপ্ৰোতকৈ তেওঁৰ প্ৰতিটো গানৰ সৈতে বা তেওঁৰ আপোনাৰ গানৰ সৈতেও তেওঁ জড়িত আছিল আপুনি কৈছিল যে তেওঁ শব্দৰ প্ৰতি খুব তেওঁ হেৰি আছিলে মানে তেওঁ ক'ৰবাত ভুল হ'লেও শুধৰাই দিয়ে কিন্তু জুবিনদাৰ বহু কাম আছে আধৰুৱা হৈ থাকি গ'ল বা জুবিনদাই বহু প্লেনিং আছিলে সেইসমূহ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আপুনি কিবা আপোনাৰ ফালৰ পৰা পদক্ষেপ নিশ্চয় চবৰ আগতে তেখেতৰ কামবোৰ মই অকলে নহয় গোটেই অসমবাসী আমাৰ মিউজিক ফেটাৰ্নিটি চবে মিলি এই কামবোৰ পেণ্ডিং কাম যিমান আছে এইবিলাক আগবঢ়াই লৈ যাব লাগে তেখেতৰ পৰিয়ালৰ খেয়াল ৰাখিব লাগিব সেইটো আটাইতকৈ ডাঙৰ ৰেছপনচিবিলিটি আমাৰ অসমৰ ৰাইজৰ আমাৰ গোটেই মানুহৰ সেইটো মই ভাবোঁ আৰু মানে তেখেতৰ যি মানে আনৰিলিজড কিবা যদি গান আছে মিউজিক আছে সেইবিলাক আমি যদি আমি মানে এইটো ৰিলিজ কৰিব পাৰোঁ বাট অবভিয়াছলি জুবিন গাৰ্গ আৰু বিশেষকৈ আৰু এটা প্ৰশ্ন আমি সুধিম যিহেতু SIT গঠন কৰা হ'ল জাষ্টিছৰ এটা প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে আজি 5জনক ইতিমধ্যে জেললৈ প্ৰেৰণ কৰা হৈছে কিন্তু আজি 27টা দিনেই হ'ল গতিকে এই দিনকেইটাৰ ভিতৰত সমগ্ৰ দেশবাসীয়ে কান্দি আছে যে ন্যায় লাগে ন্যায় ক্ষিপ্ৰতৰ হ'ব লাগে খৰতকীয়া হ'ব লাগে চৰকাৰলৈ কি দাবী জনাব আমিও ন্যায় বিচাৰোঁ কাৰণ ন্যায় হ'বই লাগিব আমি অন্যায় কেতিয়াও নিবিচাৰোঁ সদায় ন্যায় হ'ব লাগিব যদি কিবা হেৰি হৈ থাকে যদি এইটো মানে কিবা কনস্পিৰেচি হৈ থাকে যদি তেনেহ'লে নিশ্চয় এইটো ন্যায় হ'ব লাগিব আৰু আমাৰ প্ৰশাসনৰ চৰকাৰক আমি এইটোৱেই দাবী কৰিম যে আমাৰ ন্যায় লাগে আৰু জুবিন গাৰ্গ তেখেতৰ আমি এনেকুৱা মৃত্যু আমি বিচৰা নাই হয় ধন্যবাদ জনাইছোঁ আৰু এয়া আছিল দেৱজিৎ চাহা ডাঙৰীয়া তেওঁ আচলতে নিজৰ ভাতৃ সদৃশ জুবিন দাৰ যি সমাধি ক্ষেত্ৰ যি মহামিলনৰ তীৰ্থ সেই তীৰ্থলৈ আহি ইতিমধ্যে তেওঁৰ চকুত ইতিমধ্যে দেখিছে চকু পানী আৰু প্ৰিয় শিল্পীজনক হেৰুৱাই সমগ্ৰ দেশে কান্দিছে আমিও বিচাৰোঁ যে জাষ্টিছ ফৰ জুবিন গাৰ্গ